ফুটবাংলাত পৰিণত হৈছে ৰঙিয়া সমষ্টিৰ অন্তৰ্গত বৰডুঙা বটাগুচিৰ জলসিঞ্চন বিভাগৰ বাহাৰঘাট পানী যোগান আঁচনি। কৃষকসকলে মূৰে কপালে হাত দিব লগা হৈছে। তাৰ পিছতো জলসিঞ্চন বিভাগৰ পৰা পানী যোগানৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰা গুৰুতৰ অভিযোগ উত্থাপন হৈছে। প্ৰায় 15 বছৰ পূৰ্বে বাহাৰঘাটৰ 1 নং পানী যোগান আঁচনিটো কৃষকৰ লাভালাভৰ বাবে নিৰ্মাণ কৰা হৈছিল, কিন্তু এতিয়া সম্পূৰ্ণৰূপে জয়ী হৈ গৈছে। আৰু যি ফুটবাংলাত পৰিণত হোৱা আচলতে জলসিঞ্চন বিভাগৰ এই কাৰ্যালয়টোত আচলতে মদ যোৱাৰ আড্ডাস্থলীত পৰিণত হৈছে। আৰু কোনো ধৰণৰ আচলতে খেতিয়কৰ পৰিৱৰ্তে ইয়াতে লাভৱান হৈছে একাংশ বিষয়া, লগতে একাংশ ঠিকাদাৰে লাভৱান হৈছে, কিন্তু জলসিঞ্চন বিভাগৰ পানী তেওঁলোকে লাভ নকৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আমাৰ সৈতে ইয়াতে কিছুসংখ্যক স্থানীয় খেতিয়ক আছে, তেওঁলোকৰ পৰা জানিবলৈ বিচাৰিম আচলতে এইটো কিমান আগত বনোৱা হৈছিলে। 8 বছৰ আগতে বনাইছে। কেনেকুৱা অৱস্থা আছে এতিয়া? এতিয়া কি হয়, এতিয়া এটা জংঘলত পৰিণত হৈছে আৰু হাবি জংঘল দেখিছে, এইটো এইবিলাক জৰাজীৰ্ণ হৈ গৈছে। মইতো ক'লোঁ যে মোৰ মাটিখিনি গৰ্বাত কৰিলে, ইয়াত যদি মই যদি বাঁহ ল'লোঁ হয় তেতিয়াহ'লে মই ধৰক 4-5 লাখ টকা মই ইনকাম হ'ল হয়। এতিয়া কি হ'ল, জলসিঞ্চন আঁচনিয়ে এইটো মানে সুবিধা লৈ যি সুবিধা ৰাইজৰ সুবিধাৰ অৰ্থে বনাইছিল সেইখিনি মাটি মই দিছিলোঁ, অৰ্ধাচিত মানে দিছিলোঁ এইখিনিত বনোৱাৰ কাৰণে। কিন্তু কি হ'ল যে ৰাইজৰে এটা উপকাৰ হ'ব, মোৰ দ্বাৰা যদি উপকাৰ হয় তেনেহ'লে ঠিকে আছে, হ'ব, দি দিলোঁ। গতিকে এইটো মোৰ এটা অনুৰোধ জলসিঞ্চন বিভাগক, এইখিনি ঘৰ চৰ জাগাই উঠাই নিয়ে, ইয়াৰ পৰা উঠাই নি গ্ৰাউণ্ড ৱাটাৰবোৰ্ড যদি কৰি দিয়ে তেনেহ'লে লাভান্বিত হ'ব। গতিকে ইৰিগেশ্যন বুলি ক'লে নৈৰ পৰা মেচিনেৰে পানী তোলা এইটো কাৰ্য একদম সুবিধাজনক নহ'ব। কোন লাভ হৈছে? ইৰিগেশ্যনৰ যিখিনি কৰ্মচাৰী বা এইবিলাক লাভান্বিত হৈছে। খেতিয়ক ৰাইজ উপকৃত হ'ব পৰা নাই। আপোনালোকে খেতি কেনেকুৱা কৰি আছে? খেতি ক'ত এতিয়া? খেতিটো আগতে কৰিছোঁ, বৰষুণৰ ওপৰতে নিৰ্ভৰ কৰি আমি কৰোঁ। এইবাৰতো নাই আৰু পানী যোগান আঁচনিৰ ব্যৱস্থা নাই ইয়াত নাই। হয়, আচলতে যিসকল খেতিয়ক আছে বৰডুঙা বটাগুচিৰ অঞ্চলকে ধৰি ওচৰে পাজৰে প্ৰায় কেইবা সহস্ৰাধিক ইয়াতে খেতিয়ক আছে। আৰু কৃষি প্ৰধান অঞ্চলৰ লোকসকলে বৰষুণৰ ওপৰত ভৰসা কৰি তেওঁলোকে খেতি আৰম্ভ কৰে, কিন্তু এইবাৰ বৰষুণ নোহোৱাৰ ফলত খৰাং বতৰৰ ফলত তেওঁলোকে জ্বলা কলা খাইছে আৰু সম্পূৰ্ণ পথাৰত চিৰাল ফাট মেলা পৰিলক্ষিত হৈছে। আৰু জলসিঞ্চন বিভাগৰ যি আঁচনিটো আছে প্ৰায় 8 বছৰ ধৰি এনেধৰণে বন্ধ হৈ থকাত সম্পূৰ্ণ মেচিনসমূহ বিকল হৈ পৰিছে, জয়ী হৈ গৈছে। আৰু ইয়াৰ পূৰ্বে ৰঙিয়া সমষ্টিৰ যিগৰাকী বিধায়ক আছিল তেওঁ জলসিঞ্চন বিভাগৰ মন্ত্ৰী হৈ থকা সময়তো তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে, যাৰ ফলত কৃষকসকলে হাহাকাৰ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। আন কিছু সংখ্যক ইয়াতে খেতিয়ক আছে, তেওঁৰ পৰা জানিবলৈ বিচাৰিম আচলতে আপোনালোকে কি ধৰণে খেতি কৰে ইয়াতে? আমি কি এটা মিচিংটো দিছিল, আমি ভাবিছিলোঁ পানী ক'ত অৰ্পদায় পাম, পানী ক'ত অৰ্পদায় পাম, জংঘলে মানুহ ধৰি ভৰিতে আহিব হৈছে। আমি যে 8টা বজাতো আহিব নোৱাৰোঁ এখানি জেগাত, কাষত মানুহ বহি থাকে, কোনোবাই গেংৰে মাৰি পেলাব, এনেকুৱা ফুটবাংলাৰ নিচিনা হৈ গৈছে। তাৰমানে আচৰিত আৰু এই পথাৰগিলা শুকাই গৈছে, পানীৰ একো নাই আৰু। এইটো মোটামুটি বহু মানুহৰ মাটিও কৰবাত গৈছে, কেনেল গৈছে, চাব কেনেল গৈছে, মাটি এৰি দিছে। এতিয়া ঠিকাদাৰ ধনী হৈছে, আমি পাব্লিক ধনী হোৱা নাই আৰু সেনেকুৱা চিষ্টেম আৰু। ঠিকাদাৰ ধনী হৈছে সেনেকুৱা চিষ্টেম আৰু। আমি পানীৰ অভাৱত পৰি আছোঁ বৰ্তমান। যেনেকৈ হোণ্ডা মাৰি আছোঁ, হোণ্ডা চলি আছে, প্ৰতি লিটাৰ তেলত 100 টকা 110 টকা লয়। সেই হিচাপত খেতি ৰোৱাখিনিও আমি পানী দিব লগা হৈছে। পানী দিলেও কাম নাই, সিঁচা পানী মিছা কথা আৰু সেনেকুৱা। যিটো পানীৰ লোভত সিঁচিছোঁ মিছা কথা, ৰাতিটোত পানীত বেলেগ ফাটাই গুচি যায় আৰু সেনেকুৱা চিষ্টেম আৰু। আমি বহু অভাৱত পৰিছোঁ আৰু পানীৰ কাৰণে। হয়, আচলতে যি কেইবা হাজাৰ বিঘাৰো অধিক ইয়াতে তেওঁলোকে ধান খেতি আৰম্ভ কৰিছিল, কিন্তু ইয়াতে পথাৰত চিৰাল ফাট মেলা পৰিলক্ষিত হৈছে। বহু মাটি চন পৰি ৰৈছে, কিন্তু তেওঁলোকে পানী যোগান ধৰিব পৰা নাই বা বৰষুণ দিয়াটাকে তেওঁলোকে ভৰসা কৰি আচলতে খেতি আৰম্ভ কৰে। কিন্তু এইবাৰ বৰষুণ নোহোৱাৰ ফলত তেওঁলোকে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে, মূৰে কপালে হাত দিব লগা হৈছে। আচলতে এই যি আঁচনিটো আছে, আঁচনিৰ পৰিৱৰ্তে অভিযোগ উঠিছে যে চৰকাৰী পক্ষহে লাভৱান হৈছে, কি ক'ব? এইটো হয়, চৰকাৰী পক্ষ আৰু ঠিকাদাৰ পক্ষই লাভৱান হৈছে। কাৰণ এইটো আৰম্ভণি হোৱাৰ পৰা আমাৰ খেতিয়কে কোনোদিনে পানী পোৱাই নাই। আৰু মানে তাৰ পৰিৱৰ্তে আমাৰ ভয় লগা অৱস্থাই হৈছে। তাৰমানে দুনিয়াৰ খেতি সাপৰ বাহা হৈছে, আমি তাৰ খেতি কৰিব ওচৰত খেতি কৰিব নোৱাৰা হৈছোঁ। যদি বিভাগীয় কৰ্তৃপক্ষই এইটো কাম সোনকালে নকৰে তেতিয়াহ'লে আমি খেতিয়ক ৰাইজে যথেষ্ট বিপদত পৰি আছোঁ। গতিকে চৰকাৰে এইবিলাক জলসিঞ্চন বিভাগবিলাক অতি সোনকালে মানে উন্নত মানদণ্ড কৰি আমি পানী দিয়াৰ ব্যৱস্থা কৰি দিলে আমি নথৈ আনন্দিত হ'ম, খেতিয়ক ৰাইজ উপকৃত হ'ম বুলি আশা থাকিম।
আচলতে তেওঁলোকে খেতিয়কসকলে তেওঁলোকে আশা কৰে যে বছৰৰ কেইবামাহ তেওঁলোকে মূৰৰ ঘাম মাটিত পেলাই যি কষ্ট কৰে সেই কষ্টৰ ফল তেওঁলোকে বছৰটো লাভ কৰিব কিন্তু এতিয়া তেওঁলোকৰ চিন্তাত পৰিছে তেওঁলোকে আচলতে যিসমূহ খেতি কৰিছে তেওঁলোকে খেতিৰ পৰা তেওঁলোকে আচলতে কি ফলাফল পাব এতিয়া ইতিমধ্যে মৰহি যোৱাৰ জাগা যে ঠায়ে ঠায়ে মৰহি যোৱাৰ উপক্ৰম হৈছে তেওঁলোকৰ ধান খেতি কিন্তু ইয়াতে পথাৰত চিৰাল ফাট মেলিছে কিছুসংখ্যক লোকে যদি পানীৰ মটৰ ভাড়া কৰি তেওঁলোকে আনি খেতি আৰম্ভ কৰিছে কিন্তু আন বহু অধিকাংশ খেতিয়কে তেওঁলোকে সেই ধৰণে কাম কৰিব পৰা নাই যাৰ ফলত খেতিসমূহ মৰহি যোৱাৰ উপক্ৰম হৈছে আৰু বৰষুণ নোহোৱাৰ ফলত তেওঁলোকে পানী দিবলৈ সক্ষম হোৱা নাই আৰু জলসিঞ্চন বিভাগৰ পানী যোগানৰ ক্ষেত্ৰত আচলতে ইয়াতে খেতিয়কসকলৰ পৰিৱৰ্তে আচলতে চৰকাৰী বিষয়াৰ লগতে একাংশ ঠিকাদাৰ লগতে কৰ্মচাৰীসকলে লাভৱান হোৱা পৰিলক্ষিত হৈছে আৰু যি আঁচনিটো আছে এই আঁচনিটোত আচলতে যিসকল কৰ্মচাৰী আছে কৰ্মচাৰীসকলক কোনোদিনে অহা পৰিলক্ষিত হোৱা নাই বুলি এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু তেওঁলোকে খুব উজাৰিছে চৰকাৰৰ ওচৰত আচলতে যিসমূহ এই আঁচনি নিৰ্মাণ কৰা হৈছিল এই আঁচনিৰ দ্বাৰা যে খেতিয়কসকল লাভৱান নহ'ল আৰু যিগৰাকী লোকে ইয়াতে ভূমিদাতা আছিলে ভূমিদাতাও খুব উজাৰিছে যে তেওঁ যদি কিবা অন্য খেতি কৰিলে বা বাঁহ ৰুলে হয় তেতিয়াহ'লে অধিক লাভৱান হ'লে কিন্তু এই মাটিসমূহ মূল্যৱান মাটিখিনি দিয়াৰ পিছতো কোনো ধৰণৰ তেওঁ ৰাইজৰ সুবিধাৰ বাবে তেওঁলোকে আশা কৰিছিল যে ইয়াতে জলসিঞ্চন বিভাগৰ আঁচনি হোৱাৰ পিছত সম্পূৰ্ণ পানী যোগান ধৰা হ'ব কিন্তু সেয়া ফুটুকাৰ ফেনাত পৰিণত হৈছে এক প্ৰকাৰ ক'ব গ'লে যে আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল ঠিক তেনেকুৱা অৱস্থা হৈছে জলসিঞ্চন বিভাগৰ আৰু তেওঁলোকে খুব বুজাৰিছে আৰু অতি সোনকালে যাতে এই জলসিঞ্চন বিভাগৰ যি আঁচনিটো আছে অতি সোনকালে কাৰ্যক্ষম কৰে তাৰ বাবে দাবী জনাইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ